স্বাস্থ্যমন্ত্ৰীৰ লগতে 200 ব্যক্তিৰ একেলগে নেত্ৰদান। সুপ্ৰভাত কলাক্ষেত্ৰৰ অভিনৱ পদক্ষেপ। আজি মই ঘৰৰ পৰা ওলাবৰ সময়ত কৈছো যে মই এনেকুৱা এটা অনুষ্ঠানলৈ যাম, মোৰ কিন্তু চকুকেইটা দান দি আহিম। ঘৰত গ'লে খুব ভাল হ'ব, মোৰ পৰিবাৰ এইটো কৰি আহিবা। গতিকে মই কৈ চাইছিলোঁ প্ৰথম কিবা বাধা দিয়ে নেকি, দিয়া নাই বাধা। গতিকে আপোনালোকে মোৰ ক্ষেত্ৰতো প্ৰক্ৰিয়া কৰিব পাৰে। সামাজিক সাংস্কৃতিক পৰিৱেশ সংৰক্ষণৰ ক্ষেত্ৰখনত সুনিৰ্দিষ্ট দায়বদ্ধতাৰে সেৱা আগবঢ়াই অহা এটি অনুষ্ঠান সুপ্ৰভাত কলাক্ষেত্ৰ। আৰু এই সুপ্ৰভাত কলাক্ষেত্ৰৰ এক বিশেষ অনুষ্ঠান। শ্ৰীমন্ত শংকৰদেৱৰ কলাক্ষেত্ৰৰ শ্ৰী মাধৱদেৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত সমূহীয়া নেত্ৰদান কাৰ্যসূচী। শংকৰদেৱ নেত্ৰালয়ৰ সহযোগতে এই বিশেষ অনুষ্ঠান, য'ত 200 ব্যক্তিয়ে একেলগে কৰিলে নেত্ৰদান। আপোনালোকে জানে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰই ৰূপালী জয়ন্তী বৰ্ষ উদযাপিত হৈ আছে। তাৰ লগত সংগতি ৰাখি এটা ব্যতিক্ৰমী প্ৰচেষ্টা আমি কৰিছোঁ সুপ্ৰভাত কলাক্ষেত্ৰৰ সহযোগত আৰু লগতে শ্ৰী শংকৰদেৱ নেত্ৰালয়ৰ সহযোগিতাত। আৰু ইতিমধ্যে আজিৰ অনুষ্ঠানটো অনুষ্ঠিত হয়। অসমৰ মাননীয় স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তদেৱে ইয়াত অংশগ্ৰহণ কৰে। প্ৰায় 200ৰো অধিক লোকে আজি নেত্ৰদান কৰিছে। আচ্ছা, আচলতে আমি নিজেও কৰিছোঁ যাতে গোটেই অসমত, গোটেই ভাৰতত এই যিটো নেত্ৰদানৰ যিটো প্ৰক্ৰিয়া, এই প্ৰক্ৰিয়াটো আমাৰ অৱহেলিত হৈ আছে। আচলতে এজনে আমি যদি নেত্ৰ দিব পাৰোঁ আন এজনক, তেওঁ গোটেই জীৱনটোত এটা দৃষ্টি পায়। এই দৃষ্টি পোৱাটো আমি এটা আন্দোলন ৰূপে লৈ যাবলৈ ট্ৰাই কৰিছোঁ। অংগদানৰ ক্ষেত্ৰতো গুৰুত্ব আৰোপ কৰিছে ৰাজ্য চৰকাৰে। সংবাদ মাধ্যমত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ ঘোষণা। এতিয়া আমাৰ হিউমেন অৰ্গেনৰ ভিতৰত গুৱাহাটী মেডিকেল কলেজ আৰু ডিব্ৰুগড় মেডিকেল কলেজত আই বেংক আছে, আৰু বাকী গোটেই অৰ্গেন বেংকটো আমি আৰম্ভ কৰিবলৈ প্ৰস্তুতি আমাৰ আছে। আৰু আমি তাৰ লগে লগে বিশেষকৈ যিটো কেডবাৰী ট্ৰেন্সপ্লেণ্ট কয়, যিটো সেইটোত আমি ইতিমধ্যে স্পেচিয়েলি মানে কিডনীৰ ক্ষেত্ৰত আগবাঢ়িবলৈ বিচাৰিছোঁ তাৰ বেংকৰ ক্ষেত্ৰত। গতিকে এই কামখিনিও আমি আগবঢ়াই আছোঁ। গতিকে অতি সোনকালে ইয়াৰ অসমত মানুহে অৰ্গেন ট্ৰেন্সপ্লেণ্টৰ ক্ষেত্ৰত এটা সা সুবিধা পাব। নেত্ৰদান কেনেকৈ সম্ভৱ? এই বিশেষ ব্যৱস্থাৰ বিষয়ে শংকৰদেৱ নেত্ৰালয়ৰ সঞ্চালক চিকিৎসক হৰ্ষ ভট্টাচাৰ্যই সৰ্বসাধাৰণ ৰাইজৰ বাবে সদৰি কৰিলে এই কথা। কৰ্নিয়াৰ ডনেশ্যন, চকুৰ সন্মুখৰ যিটো স্বচ্ছ অংশ থাকে, এই স্বচ্ছ অংশটোৰ নাম হ'ল কৰ্নিয়া। যেতিয়া চকুৰ ডনেশ্যন বা কৰ্নিয়াৰ ডনেশ্যন হয়, তেতিয়া এই কৰ্নিয়াটো ৰিট্ৰিভ কৰা হয়, কৰ্নিয়াটো অনা হয়। এই কৰ্নিয়াটো অনাৰ পিছত মুখমণ্ডলৰ কোনো ধৰণৰ বিকৃতি নহয়, কাৰণ এটা আৰ্টিফিচিয়েল কৰ্নিয়া লগে লগে প্ৰতিস্থাপন কৰি দিয়া হয়, যাতে মৃত ব্যক্তিৰ চকুৰ আকৃতি অথবা মুখৰ আকৃতিৰ কোনো পৰিৱৰ্তন নাহে। এটা সহজ প্ৰক্ৰিয়া, কাৰণ মৃত্যুৰ পিছত ঘৰৰ মানুহে যদি চকু দান কৰিব বিচাৰে, স্পেচিফিকেলি কৰ্নিয়া দান কৰিব বিচাৰে, যিকোনো নেত্ৰকোষত এটা টেলিফোন কৰিলে হয়। উক্ত অনুষ্ঠানতে সুপ্ৰভাত কলাক্ষেত্ৰৰ থিম ছং মুকলি কৰে স্বাস্থ্যমন্ত্ৰীয়ে। অনুষ্ঠানত অংশগ্ৰহণ কৰে সমাজৰ বিভিন্ন ক্ষেত্ৰৰ বিজ্ঞ ব্যক্তিসকলে। ভিডিঅ' জাৰ্নেলিষ্ট দীপাংকৰ শৰ্মাৰ সহযোগত গুৱাহাটীৰ পৰা লক্ষ্যজিৎ বৰুৱাৰ ৰিপৰ্ট, NKTV।